নমস্কাৰ বন্ধু বান্ধৱী আজি আকৌ এবাৰ আপোনালোকৰ মাজত কিমান অসমীয়া সাঁথৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ সাঁথৰটো হৈছে আপুনি ইচ্ছা কৰিলে এনেকুৱা কি মাছ হ'ব পাৰে। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে ফেমাছ, নহয়নে বাৰু? 2 নম্বৰ সাঁথৰটো হৈছে কোনটো জন্তুৰ মাজত আকাৰডাল লগাই দিলেই আমি শুব পাৰোঁ। ভাবকচোন এনেকুৱা কি জন্তু বাৰু। ইয়াৰ উত্তৰটো হৈছে গৰু। গৰুত যদি আমি আকাৰডাল লগাই দিওঁ তেতিয়াহ'লে গাৰু হৈ যায়। 3 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কোন মাহ আছে যি ভাত খাবলৈ নিদিয়ে। এনেকুৱা কোন মাহ আছে যি ভাত খাবলৈ নিদিয়ে। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু। হয়, ইয়াৰ উত্তৰটো হৈছে চিনেমা। আজি 4 নম্বৰ পাজলটো হৈছে স্ক্ৰীনত দেখিবলৈ পোৱা ইমজিসমূহৰ ভিতৰত কোনটো ইমজি বাৰু দুবাৰ আহিছে। আপোনালোকে 5 ছেকেণ্ডৰ ভিতৰত বিচাৰি উলিয়াওকচোন। হয় বন্ধু বান্ধৱীসকল, এই ইমজিসমূহৰ ভিতৰত এইটো ইমজি দুবাৰ আহিছে। 5 নম্বৰ সাঁথৰটো হৈছে তাৰ 3খনকৈ আছে হাত আৰু 3খন হাতেৰে চলে দিন ৰাত। কোৱাচোন উত্তৰটো অলপমান ভাবি চাই। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভবাটোৱেই। ইয়াৰ উত্তৰটো হৈছে চিলিং ফেন। 6 নম্বৰ সাঁথৰটো হৈছে যাৰ নাই আকাৰ সি নহ'লেই হয় হাহাকাৰ। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। হয় আপোনালোকে ভবাটোৱেই। ইয়াৰ উত্তৰটো হৈছে পানী। 6 নম্বৰ সাঁথৰটো হৈছে দিনত নেদেখি ৰাতিহে দেখি ঘৰ বাৰী তাৰ একো নাই ইফালে সিফালে ঘূৰি থাকে সকলো মানুহে তাক চিনি পায়। ইয়াৰ উত্তৰটো হৈছে জোনবাই। বাৰু আপোনালোকে ভাবিছিলনে? কমেণ্ট কৰি জনাই দিব। 8 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে মানুহে সদায় বিচাৰে কিন্তু বিচাৰি পালে আনক দি দিয়ে। এনেকুৱা কি বস্তু আছে মানুহে সদায় বিচাৰে কিন্তু বিচাৰি পালে আনক দি দিয়ে। ইয়াৰ উত্তৰটো হৈছে পইচা, নহয়নে বাৰু? 9 নম্বৰ সাঁথৰটো হৈছে বিচাৰি নাপালে আমি বিচাৰি ফুৰো, বিচাৰি পালে আকৌ এৰি থৈ আহোঁ। কি বাৰু উত্তৰটো? হয় আপোনালোকে ভবাটোৱেই। ইয়াৰ উত্তৰটো হৈছে ৰাস্তা, নহয়নে বাৰু? 10 নম্বৰ সাঁথৰটো হৈছে এপাৰি আলুত থাকে এপাৰি দাঁত, তাক বিচাৰি নাপালেই ওলাই অবাইচ মাত। কি বাৰু উত্তৰটো? ইয়াৰ উত্তৰটো হৈছে ফণী। 11 নম্বৰ সাঁথৰটো হৈছে পৰি থাকে দেখা উপায় কিন্তু উঠাব নোৱাৰে। কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই। হয়, ইয়াৰ উত্তৰটো হৈছে চাহটো। 52 নম্বৰ সাঁথৰটো হৈছে বজালে বাজে পানীত থাকে বেচিলে দাম পায় ভাঙি গ'লে কিন্তু একো নাপায়। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে শংখ।
এ নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে যিটো গছত লাগে দেহত লাগে তাৰ ফল আমি খাওঁ কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই হয় ইয়াৰ উত্তৰটো হৈছে বতাহ 14 নম্বৰ সাঁথৰটো হৈছে জীৱ নহয় জন্তু নহয় নাই হাত ভৰি জন্ম হৈ জাপ মাৰে কোৱাচোন উত্তৰটো ভাবি ইয়াৰ উত্তৰটো হৈছে মাকৈ বাৰু আপোনালোকে ভাবিছিল নে আজি 15 নম্বৰ সাঁথৰটো হৈছে মই থাকো লগত ঘূৰি ফুৰু জগত খবৰ গোটাই দিও লোকক উত্তৰটো দিবলৈ অলপমান ভাবক ইয়াৰ উত্তৰটো হৈছে মোবাইল 16 নম্বৰ সাঁথৰটো হৈছে মানুহে নিজৰ নধৰে আনৰ ধৰে আকৌ আনে ধৰিলে বেয়া পায় এনেকুৱা কি আছে যিটো মানুহে নিজৰ নধৰে আনৰ ধৰে আকৌ আনে ধৰিলে বেয়া পায় ইয়াৰ উত্তৰটো হৈছে ভুল ধৰা 17 নম্বৰ সাঁথৰটো হৈছে বিয়াৰ পিছত ছোৱালীসকলৰ এনেকুৱা কি বস্তু বাঢ়ি যায় ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু হয় ইয়াৰ উত্তৰটো হৈছে দায়িত্ব নহয়নে বাৰু 18 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি ছাৰ আছে যিজনে কেতিয়াও পঢ়ুৱাব নোৱাৰে এনেকুৱা কি ছাৰ আছে যিজনে কেতিয়াও পঢ়ুৱাব নোৱাৰে ইয়াৰ উত্তৰটো হৈছে আচাৰ নহয়নে বাৰু 19 নম্বৰ সাঁথৰটো হৈছে গৰু নহয় তথাপিও সি ঘাঁহ খায় পক্ষীও নহয় কিন্তু সি উৰি যায় কোন বাৰু কোৱাচোন ভাবিছে ইয়াৰ উত্তৰটো হৈছে ফৰিং আজি 20 নম্বৰ সাঁথৰটো হৈছে ফাটি ফুটি ওলাল হাতী কোলা হেন কাণ মুখেৰে পোৱালি জগাই হে ভগৱান হয় আপোনালোকে হবাটোৱে ইয়াৰ উত্তৰটো হৈছে কলগছ আজি 21 নম্বৰ সাঁথৰটো আপোনালোকলৈ বুলি পেট আছে পেটু নাই মুখ আছে জিভা নাই ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাই দিব তেনেহলে বন্ধু বান্ধৱীসকল আজিলৈ ধন্যবাদ